এতিয়া মই 3 নম্বৰ কুৱেশ্যনটো সলভ কৰিব ওলাইছো আৰু 3 নম্বৰ কুৱেশ্যনটো কি কৈছে যে the area of Delhi is 1484 square kilometer and the area of Mumbai is 550 square kilometer. ইয়াতে এৰিয়া দিয়া আছে দিল্লী আৰু মুম্বাইত কিমান স্কয়াৰ মিটাৰ দিয়া আছে. The population of Delhi is approximately 30 million and that of Mumbai is 20 million people. Which city is more crowded? Why do you say so? কুৱেশ্যনটো কি কৈছে যে দিল্লীত ইমানখিনি স্কয়াৰ মিটাৰত পপুলেশ্যন কিমান কৈছে 30 মিলিয়ন এপ্ৰক্সিমেটলি সেম হেনেকৈ মুম্বাইত 550 স্কয়াৰ কিলোমিটাৰৰ পপুলেশ্যন কৈছে 20 মিলিয়ন এতিয়া এই দুটাৰ পৰা আমাক সুধিছে কি যে which city is more crowded ক্লিয়াৰ আৰু হেইটো আমি কেনেকৈ ক'ব পাৰো why do you say so আমি কেনেকৈ ক'ব পাৰো ঠিক আছে সো আমাৰ ইয়াতে গিভেন কি দিয়া আছে আমি গিভেন কেটা লিখি ললো আগতে যে গিভেন area of Delhi প্ৰথমতে area of Delhi কিমান দিছে 1484 স্কয়াৰ কিলোমিটাৰ ঠিক আছে হেনেকে area of Mumbai দিয়া আছে তাৰে পিছত মুম্বাইত কিমান দিছে 550 স্কয়াৰ কিলোমিটাৰ ঠিক আছে তাৰে পিছত দিয়া আছে পপুলেশ্যন the population of Delhi population of Delhi কিমান দিয়া আছে 30 মিলিয়ন আৰু population of Mumbai দিয়া আছে 20 মিলিয়ন ঠিক আছে এতিয়া আমাৰ কেছটো হল কি যে আমাৰ এটো কথাটো কেনেকুৱা ধৰণে বুজাইছে যে দুটাৰে ডিটেইলছ কে দিয়া আছে কিন্তু তাৰ মাজৰ পৰা সুধিছে কি যে আমাৰ কোনটো ঠাইত মানে ক্ৰাউডেড টু বেছি হ'ব কোনটো সিটিত ক্ৰাউড বেছি হ'ব এতিয়া আমি এটা কাম কৰো আমাৰ এটো যেটো বস্তুটো আছে এটো আমাৰ এনেকুৱা ধৰণে হিচাপতে আছে যে আমাৰ দিল্লীত এৰিয়া কিমান 1484 সেই হিচাপত কিমান আছে আমাৰ পপুলেশ্যন 30 মিলিয়ন ঠিক আছে সো ইপিনে আছে এটো যে মুম্বাইৰ এৰিয়া দি আছে 550 স্কয়াৰ কিলোমিটাৰ আৰু হেইটো হিচাপত ইয়াতে পপুলেশ্যন দি আছে 20 মিলিয়ন এতিয়া এই বস্তুটো ইকুৱেল হয় নে আমি কিন্তু নাজানো ঠিক আছে আমি যদি ইকুৱেল বনাব লাগে তেতিয়া হলে আমি এটো প্ৰপোৰ্শনত গুছি যাব ক্লিয়াৰ আৰু ৰেশিও প্ৰপোৰ্শন যেটো কথা আছে প্ৰপোৰ্শনত যোৱাৰ লগে লগে আমাৰ নিয়মটো কেনেকুৱা হৈ আছে যে এইটোৰ যিমানখিনি ভ্যালু হ'ব এইটোৰ সেম হ'ব লাগিব ঠিক আছে মানে এনেকুৱা ধৰণৰ আপোনালোকে অলৰেডি আগৰ ফিগাৰ এটাৰ কোৱেশ্চন কৰা হৈছে সলভ কৰা হৈছে এখিনি যে কেনেকুৱা ধৰণৰ প্ৰসেস আছে যে a to b is equal to b c is to d হয় কেতিয়া হ'ব যেতিয়া আপোনাৰ a by b ৰ ভ্যালুটো অলৱেজ ইকুৱেল টু c by d হ'ব লাগিব ঠিক আছে c by d যদি এটো a by b যদি 2 by 3 হয় তেতিয়া হলে c by d ও আপোনাৰ 2 by 3 হ'ব এটো যদি মেবি 6 by 9 ও থাকে তথাপি এটো কাটি কুটি কি হয় এটো যদি আমাৰ 3 দি কাটো এটো আলটিমেটলি এন্ড অফ দা ডে আমাৰ কি হ'ব 2 by 3 হ'ব লাগিব সো এখিনি পাৰ্ট আমাৰ সেম হ'ব লাগিব a by b is to c by d হ'ব লাগিব ঠিক হেনেকৈ এটো আমাৰ ইকুৱেল হ'ব লাগিব তেতিয়াহে আমি এই দুটাৰ পৰা কম্পেয়াৰ কৰি কোনটো ক্ৰাউড বেছি আছে সেইটো আমি উলাব পাৰিম ঠিক আছে তো এতিয়া এটা সহজ কাম এটা কৰি লও আমাৰ এই বস্তুখিনি এই বস্তুটো সাপোজ মই যদি ইকুৱেল ধৰো তেতিয়া হলে এটো আমি ৰেশিওত আহি যাব সো হেতু কন্ডিশন আমি এটা কাম কৰো ইয়াৰে যেটো পপুলেশ্যন আছে সাপোজ সে ফৰ এক্সাম্পল মুম্বাইৰ যেটো পপুলেশ্যন আছে হেতু আমি লেট ধৰি লও ঠিক আছে লেট ধৰি লৈ আমি সাপোজ x ধৰি ললো আমি 20 আছে তো আমি এটা কাম কৰিম যে x ধৰি লও x ধৰি লোৱাৰ পিছত আমাৰ x ৰ ভ্যালুটো ফাইন্ড কৰিব পাৰিম আৰু x ৰ ভ্যালুটো লৈ সেই 20 টো আমি কম্পেয়াৰ কৰিম যে সেই ৰেশিও মতে হিখিনি হৈছে না নাই তাতকৈ বেছি আছে না কম আছে ঠিক আছে আপোনালোকে কইলে গম পাব এতিয়া তো সাপোজ এখিনি পাৰ্টক আমি x ধৰিলো ঠিক আছে তো মই ইয়াতে ধৰিছো যে লেট population of Mumbai equal to x ঠিক আছে so therefore এটো এতিয়া আমাৰ ৰেশিওৰ হিচাপত আহি যাব কি হ'ব 1484 is to মান 30 তাৰ পিছত ডাবল ৰেশিও 550 is to x ঠিক আছে আমি এটো x ধৰি লৈছো কিন্তু আমি জানো 20 বুলি কিন্তু আমি এটো কম্পেয়াৰ কৰিম
আমি x ৰ যেতিয়া ভ্যালুটো ফাইন্ড কৰি আমি হেতুৰ কম্পেয়াৰ কৰি যাম যে হেইটোৰ মতে x যদি হয় x ৰ ভ্যালু যিমান হয় তেতিয়া হলে আমি এইটো ৰেশিও মতে মিলিব লাগিব এতিয়া হেইটোতকৈ বেছি হৈছে নে কম হৈছে তেতিয়া আমি এইটো কোনটোৰ বেছি কোনটোৰ কম আমি গম পাই যাম এতিয়া এইটো আমি ভ্যালুটো ফাইন্ড কৰি আছো এতিয়া সো এইখিনি হলে কিমান হ'ব 1484 by 30 equal to 550 by x ঠিক আছে তো ইয়াৰ পৰা আমি x টো কিমান হ'ব যে 1484x is equal to 30 into 550 ঠিক আছে তাৰি পিছত আমি ইখিনি পাৰ্টটো মই ইখিনিতে কৈ দিছো ইয়াতে ইখিনি পৰা কৈ দিছো ইখিনি ইয়াতে মুছি দিছো ঠিক আছে ইখিনি পাৰ ইয়াৰ পৰা মুছি দিলো এইখিনি পৰা সলভ কৰি আছো তো ইয়াতে x ৰ ভ্যালুটো কিমান হ'ব 30 into 550 divided by 1484 এটো আমাৰ এতিয়া ক্যান্সেলেশন যাব এতিয়া আমি অকমান সৰু কৰি লম তো সৰু কৰিব ক্যান্সেলেশনৰ কাৰণে আমি এটো 2 দিয়ে সাপোজ আমি ডিভাইড কৰিলো ক্যান্সেল কৰি লম 2 দি 2 7 গুণ 14 2 4 গুণ 8 2 2 গুণ 4 এটুকু 2 দি ক্যান্সেল কৰি লম 2 2 গুণ 4 15 2 7 গুণ 14 10 2 5 গুণ 10 তাৰ পিছত এগেইন 2 দি ক্যান্সেল কৰিব পাৰো 2 3 গুণ 6 14 2 7 গুণ 14 2 1 গুণ 2 তো এটু 2 দি কাটিলে 15 হ'ব এতিয়া আমাৰ হাতেকে 8 9 10 না এতিয়া আৰু ক্যান্সেল না যায় ঠিক আছে সো এতিয়া আমি কি কৰিম এই দুটা আমি মাল্টিপল কৰিব লাগিব এখিনি 15 into 275 divided by 371 এতিয়া এটো প্ৰথমতে মাল্টিপল কৰিম তো 275 into 15 5 5 গুণ 25 5 2 থাকিল 5 7 গুণ 35 36 37 নো 7 3 থাকিল 5 2 গুণ 10 10 3 30 5 7 2 4125 এটো আমাৰ কি পালো যে 4125 by 371 ঠিক আছে এতিয়া এটো আমি তো ডিভাইড কৰিব পাৰিম তো এখিনি মই ইয়াৰ পৰা তো মুছি দিছো দি ইয়াতে ডিভাইড তো কৰি দিছো 4125 ঠিক আছে সো প্ৰথমতে 371 তিনটা নাম্বাৰ কা কৰিব লাগিব মই 1 যাব 1 টাইমস হ'ব এটো এটো হ'ব 1 টাইমস দিয়াৰ লগে 371 হল তো ইয়াৰ পৰা 1 মাইনাস 11 11 আহিল 4 তো এগেইন 5 হল তো এটো আমাৰ অলমোস্ট এটো 1 টাইমস যাব 2 টাইমস না যায় আকৌ এবাৰ 1 টাইমস গল এটো 1 টাইমস যোৱাৰ লগে 1 7 3 এটো 4 4 হল ইপিনে 1 আহিল 11 আৰু 4 হল ইয়াৰ তো না যায় তো 0.0 দিলো ঠিক আছে পয়েন্ট দিলে 0 হ'ব এতিয়াও আমাৰ 1 দিয়ে গৈ আছে তো 1 হলে 371 তো ইয়াৰ পৰা 9 উলালে তাৰ পিছত ইয়াৰ পৰা 3 13 হল 13 হলে 7 7 6 13 ঠিক আছে তো ইখিনি লকে আমি ৰাখিব পাৰো 11.1 আমাৰ এটা উলাই গৈছে ইয়াতে ঠিক আছে সো আমি ইখিনি পৰা কিমান পালো 11.1 পালো x equal to আমি 11.1 পালো এতিয়া সব কম্পেয়াৰ টু কৰি আছো সেই সময়ত আমাৰ কিমান আছিল যে ইটো আমাৰ ৰেশিও টু এনেকুৱা ধৰণ আছে যে 14 ইটো আমাৰ ৰেশিও টু আছিল 1484 by 30 আছিল আৰু ইপিনে আমাৰ কিমান আছিল 550 by 20 আছিল কিন্তু আমি ইয়াতে ভ্যালু টু x ৰ ভ্যালু কিমান পালো 11.1 পাইছো ঠিক আছে আৰু ইয়াতে কিমান আছিল 20 ইয়াতে যদি 11.1 হয় তেতিয়া হলে এই ৰেশিওটো ফুলফিল হ'ব ঠিক আছে তেতিয়া হে আমি এটো ৰেশিও বা প্ৰপোৰ্শন হিচাপে আমি ক'ব পাৰিম যেটো প্ৰপোৰ্শন হয় এই দুটা এই ৰেশিও দুটা প্ৰপোৰ্শন হয় ঠিক আছে কিন্তু এই 20 টো থাকতে আমাৰ প্ৰপোৰ্শন হোৱা নাছিল এতিয়া যদি আমি কম্পেয়াৰ কৰো যে 1484 হিচাপত পপুলেশন 30 মিলিয়ন যদি হয় তেতিয়া হলে 550 হিচাপত পপুলেশন হ'ব লাগিছিল 11.1 মিলিয়ন কিন্তু ইয়াতে হৈছে কিমান 20 মিলিয়ন ঠিক আছে দ্যাট মিন্স ইয়াতকৈ এই যেটো ভ্যালুটো পালো ইয়াতকৈ এইটো বেছি হল সো বেছি হোৱা মানে মিনিংটো কি বুজালে যে আমাৰ যেটো x ৰ ভ্যালু ফাইন্ড কৰিছো x মানে মুম্বাই তো মুম্বাইৰ যেটো পপুলেশন বা ক্ৰাউড হেতু দিল্লীতকৈ বেছি ঠিক আছে আশা কৰো বুজি পাইছে চাগে মই তো আকবাৰ কৈ দি আছো ৰিপিট কৰি দি আছো যে আমাৰ
এই যেটো ৰেশিওটো আছিল 1484/30 এই যেটো ৰেশিওটো প্ৰপৰশন কেতিয়া হ'ব যেতিয়া আমাৰ দুয়োটাৰে ভ্যালু কেটা আমাৰ সেম হ'ব ইপিনে a 2:2/3 বা 2:3 যদি হয় ইপিনে 2:3 হ'ব লাগিব ঠিক আছে তেতিয়াহে আমাৰ এটো প্ৰপৰশন হ'ব ৰেশিও কেটা তো এতিয়া আমি এটো 20 আছিল আগতে তো আমি এটো প্ৰপৰশন হয় না নাজানো ঠিক আছে তো সেই সময়ত আমি কি কৰিছো প্ৰপৰশন মিলাবৰ কাৰণে আমি এটো x ধৰি লৈছিলো তো x ধৰিলে আমি x ৰ ভ্যালুটো ফাইন্ড কৰিছো ফাইন্ড কৰাৰ পিছত আমি এটা কম্পেয়াৰ কৰি চালো দেখিলো যে আমাৰ 1484 যিখিনি স্কয়াৰ কিলোমিটাৰ আছে সেইটো এৰিয়া হিচাপত 30 মিলিয়ন পপুলেশন দিল্লীত হয় সো সেইটো হিচাপত যদি আমি এটো চাও 550 হিচাপত হ'ব লাগিছিল 11.1 মিলিয়ন ঠিক আছে কিন্তু 11.1 ৰ ঠাইত তাতে কিমান মিলিয়ন হৈ আছে 20 মিলিয়ন পপুলেশন হৈ আছে দ্যাট মিন্স ইয়াতে যিখিনি স্কয়াৰ মিটাৰ স্কয়াৰ কিলোমিটাৰ সেইটো হিচাপত ইয়াৰে পপুলেশনটো ক্ৰাউডটো বেছি হৈ আছে এইটোৰ কম্পেয়াৰিজনত ক্লিয়াৰ সো সেই কাৰণে আমি এটা কি কৰিব একেবাৰে শেষত যে মুম্বাই যেটো পপুলেশন সেইটো দিল্লীতকৈ বেছি মুম্বাই হেজ more crowded than দিল্লী ঠিক আছে তো আমি এনেকৈ লিখিব পাৰো ইয়াতে যে মুম্বাই has more crowded than Delhi ঠিক আছে ক্লিয়ার আশা কৰো বুজি পাইছে সাকে এই যেটো প্ৰবলেমটো বা এই যেটো সলিউশনটো আমি এটা সলভ কৰিলো আৰু এটো একেবাৰে সহজে কিন্তু অকমান কমপ্লিকেটেড কৰি আমি দিয়া আছে যদিও আমি এটো অকমান সহজভাৱে যাতে সলভ কৰিব পাৰো সেইকাৰণে এটো ট্রাই কৰিছো যাতে আপোনালোকে সহজে বুজি পায় তো এই কাৰণে মই প্ৰথমতে কি কৰিছো ডেটাখিনি লিখিলো এটোক আমি অকমান বেলেগ এটা ধৰণে কম্পেয়াৰ কৰি লৈহে এনসাৰটো ফাইন্ড কৰিছো ঠিক আছে সো আশা কৰো বুজি পাইছে সাকে এতিয়া মই 6 নম্বৰ কোৱেশ্চনটো সলভ কৰিব লাইছো